মহাদেৱে আপোনাৰ নিৰ্বাচনৰ লংকা ওলাইছে কি ক'ব কেনেকুৱা সঁহাৰি পাইছে এইবাৰ উভয় সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু মই যিমানখিনি মিটিং কৰিছোঁ যিমান ভিতৰে গৈছোঁ মানে মোৰ ওচৰৰ সমষ্টি মই প্ৰায় বেলেগ কামত হ'লেও ব্যক্তিগত কামত হ'লেও আহি থাকোঁ মই কিন্তু আজি আহি এটা ভাল পৰিৱৰ্তন লাগিছে যে এইবাৰ উভয় সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ইমান সুন্দৰকৈ আঁকোৱালি লৈছে মই ভাবোঁ এইটো খুব ভাল পৰিৱৰ্তন মানুহে পৰিৱৰ্তন বিচাৰিছে প্ৰত্যেকটো সংখ্যালঘু অঞ্চলৰ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে বিচাৰিছে উন্নয়ন বিচাৰিছে পৰিৱৰ্তন বিচৰাৰ মেইন কথা হ'ল ৰাইজে উন্নয়ন বিচাৰিছে উন্নয়ন চৰকাৰখনৰ ওপৰত থকা আস্থা আমাৰ মুখ্যমন্ত্ৰীজনৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু প্ৰত্যেকজনে মুখ্যমন্ত্ৰীজনৰ প্ৰতিটো কথা তেখেতৰ গেৰাণ্টি হিচাপে লৈছে প্ৰত্যেকটো ইলেকশ্যনত নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈছে ক'ৰবাত যদি অৰুণোদয় দিম বুলি কৈছে অৰুণোদয় দিছে কাৰোবাক যদি কৈছিল যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম কিন্তু ঋণ ৰেহাই দিছে ক'ৰবাত যদি স্কুল এখন ঘোষণা কৰিছে স্কুলখন কৰিছে ক'ৰবাত যদি হস্পিটেলখন ঘোষণা কৰিছে কৈছে কোনোবা জেগাত যদি মেডিকেল কলেজখন ঘোষণা কৰিছে সেইকাৰণে ৰাইজৰ আস্থা বাঢ়িছে নহ'লে আপোনালোকে ভাবিব পাৰে নেকি মাইনৰিটি এৰিয়াত এইবাৰ বিজেপিৰ পতাকা হৈছে ইয়াতকৈ ডাঙৰ পৰিৱৰ্তন কিয় বিচাৰিছে ৰাইজে ভৰসা কৰিছে মুখ্যমন্ত্ৰীজনক ৰাইজে মুখ্যমন্ত্ৰীজনৰ ওপৰত আস্থা ৰাখিছে তেখেতৰ ওপৰত বিশ্বাস কৰিছে তেখেতে অসমক দিয়াৰ গতিৰ ওপৰত এইবাৰ মাইনৰিটি মানুহ যিখন সভা হ'ল মুখ্যমন্ত্ৰী তাত যথেষ্ট ৰাইজ উপস্থিত আছে কি ক'ব ৰাইজ প্ৰত্যেকখন সভাতে মুখ্যমন্ত্ৰীৰ সভাত প্ৰত্যেকখন সভাতে হাজাৰ হাজাৰ লোক যায় আৰু দুমদিনীয়া সভাখনে এটা ইংগিত বহন কৰে কেন্দ্ৰকৈ যিখন আপোনাৰ আজি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন হ'ল তাতো আজি ৰাইজ বহুত যথেষ্ট হৈছে কি ক'ব চাওক এইটো এটা সৰু পঞ্চায়তৰ এটা সৰু পাৰ্ট ইয়াতে ইমানখিনি ৰাইজ উৎফুল্লিতভাৱে কিয় ওলাই আহিছে কিবা এটা পৰিৱৰ্তন দেখিছে কাৰণ ইয়াতে সদায় মানুহখিনিৰ ৰূপহী সমষ্টি মানুহে AYDFক বিশ্বাস কৰিলে ঠগ খালে কংগ্ৰেছক বিশ্বাস কৰিছে ঠগ খাই আছে তো মানুহে ভাবিছে চৰকাৰৰ লগত থাকিম কংগ্ৰেছক ভোটটো দিছে যে কংগ্ৰেছৰ চৰকাৰখন হ'লে আমাক ইয়াৰ উন্নয়ন কৰিব তো নহ'ল AYDFক দিয়া সময়ত এইটোৱে ভাবিছিলে যে উন্নয়ন কৰিব তো উন্নয়নটো নহ'লে সেইকাৰণে ৰাইজে ভাবিছে মই চৰকাৰৰ লগত থাকিব সেইকাৰণে বাওপকীয়াকৈ কিয় যাব লাগে ভাবিছে বাওপকীয়া নাযায় চিধি বিজেপিত যাব বিজেপি জোচন কাৰ লগত হ'ব বিজেপি জোচন কাৰ লগত হ'ব নগাঁও লোকসভা মইতো নাভাবোঁ যে কংগ্ৰেছৰ লগত হ'ব দাদা এটা কথা আপোনাৰ কাজিৰঙা লোকসভাত এবাৰ বিজেপি জয়ী নিশ্চিত কাজিৰঙা আমি জিকাই থৈ আহিলোঁ জিকিলে বহুত কণ্টেষ্টে নহয় ছাৰ কণ্টেষ্টে হোৱা নাই কণ্টেষ্টতে নাই কাজিৰঙাত আপুনি কণ্টেষ্টতে নাই নিজে মানুহে দেখাই নাই কাজিৰঙাত আমাৰ ৰেচন কাৰ্ড নাথাকা কিমানজন আছে ৰেচন কাৰ্ড নাই আপুনি এপ্লাই কৰিছিলে অহা নাই ইলেকশ্যনৰ আগত ভোটৰ আহিছে ভোটৰ ইলেকশ্যনৰ পাছত হ'ব যদি কিবা দিগদাৰ হয় যদি কিবা অসুবিধা নাই হ'ব